হেল্ল' বন্ধুসকল, যদি আপুনি এজন ইণ্ডিয়ান গেছৰ কাষ্টমাৰ আৰু ইণ্ডিয়ান গেছৰ পৰা আপোনাক মাজে মাজে KYC আপডেট কৰিবলৈ কোৱা হয়, এনেতে আপুনি যদি KYC কৰিব খোজে অনলাইন আধাৰৰ মাধ্যমত, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি ইণ্ডিয়ান গেছৰ যিটো মোবাইল এপ আছে তাত গুচি যাম আৰু লগইন হৈ আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া ইণ্ডিয়ান অইল ওৱান যিটো মোবাইল এপ আছে সেইটো অপেন কৰি লৈছোঁ আৰু ইয়াত গেছ চিলিণ্ডাৰৰ ইমেজ থকা বক্সটোৰ ওপৰত ক্লিক কৰি দিছোঁ। নিউ কানেকশ্যন, তাৰ ওপৰত ক্লিক কৰি দিছোঁ। ইয়াৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক লগইন কৰিবলৈ কোৱা হৈছে। লগইনৰ ওপৰত ক্লিক কৰি আপুনি লগইনৰ কাৰণে যাব পাৰে। আৰু যদি আপুনি আগতে ইণ্ডিয়ান গেছৰ কাৰণে একাউণ্ট বনোৱা নাই, চাইন আপৰ ওপৰত ক্লিক কৰি ইণ্ডিয়ান গেছৰ কানেকশ্যনৰ যিখিনি ডিটেইলছ আছে সেইখিনি ভৰাই আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰি লওক। আমি যিহেতু অলৰেডি ৰেজিষ্টাৰ্ড ইউজাৰ, সেইকাৰণে লগইনৰ ওপৰত ক্লিক কৰি দিম। লগইনৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো ভৰাবলৈ কোৱা হ'ব। এই দুটা ভৰাই লগইন নাওৰ ওপৰত ক্লিক কৰি দিয়ক। আমি এতিয়া লগইন নাওৰ ওপৰত ক্লিক কৰি দিছোঁ। এতিয়া চাওক, আমি আমাৰ একাউণ্টত লগইন হৈ গৈছোঁ। একেবাৰে ওপৰত লেফ্ট ছাইড টপ কৰ্নাৰত তিনিটা লাইনৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছত প্ৰথমটো অপশ্যনেই LPG পাব, তাৰ ওপৰত আকৌ ক্লিক কৰি দিয়ক। LPGৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজটোলৈ আপোনাৰ ৰিডাইৰেক্ট কৰিব। ইয়াত ডমেষ্টিক কানেকশ্যন আৰু কমাৰ্চিয়েল কানেকশ্যন দুটা অপশ্যন আছে। আৰু এতিয়া ডমেষ্টিক কানেকশ্যনৰ আণ্ডাৰত এপ্লাই/ভিউ কানেকশ্যন এই লিংকটোৰ ওপৰত ক্লিক কৰি দিয়ক। সেই লিংকটোৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজটোত আপুনি যাব LPG ডেছবৰ্ড। ইয়াত আপুনি ছাৰ্ভিচ ৰিকুৱেষ্টৰ আণ্ডাৰত দেখা পাব আধাৰ KYC। এইটো অপশ্যনৰ ওপৰত ক্লিক কৰি দিয়ক। আধাৰ KYCৰ ওপৰত ক্লিক কৰাৰ পাছত কিছু ডিটেইলছ কোৱা হৈছে, হোৱাট ইজ KYC এইবিলাকৰ বিষয়ে কোৱা হৈছে। এইখিনি আপুনি পঢ়ি লওক। তাৰপাছত আই হেয়াৰ বাই ষ্টেটৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰক আৰু ইয়াত ফেচ স্কেনৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া চাওক, ফেচ স্কেনৰ ওপৰত ক্লিক কৰাৰ লগে লগে এটা মেছেজ শ্ব' কৰিছে, প্লিজ ইনষ্টল ছাপৰ্টিং RD ছাৰ্ভিচ, আধাৰ ফেচ ID। আমি এতিয়া এটা এপ ইনষ্টল কৰিব লাগিব, আধাৰ ফেচ ID, যিটো মোৰ মোবাইলত ইনষ্টল নাই। সেইকাৰণে এতিয়া আমি প্লে ষ্টৰত গুচি যাম। প্লে ষ্টৰত আমি চাৰ্চ কৰিম আধাৰ ফেচ ID আৰু চাৰ্চ হোৱাৰ পাছত এইটো আধাৰ ফেচ ID এইটো এপ আমি ইনষ্টল কৰিব লাগিব। এইটো ইনষ্টল কৰি লওঁ। চাওক, এতিয়া আমাৰ মোবাইলত সেইটো ইনষ্টল হৈ গৈছে। এতিয়া আকৌ আমি IOCL মানে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ যিটো মোবাইল এপ আছে তাত গুচি যাম। এতিয়া ইয়াত ফেচ স্কেনৰ ওপৰত ক্লিক কৰি দিম। ফেচ স্কেনৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাক পাৰ্মিশ্যন সোধা হৈছে। আপুনি হোৱাইল ইউজিং দ্য এপ কৰি দিয়ক। তাৰ ওপৰত কৰাৰ পাছত ইয়াত কিছুমান ফটোটো কেনেকৈ তুলিব লাগিব, আপুনি মুখখন দাঙি থাকিব লাগিব নেকি, আৰু ফটোটো তোলাৰ কাৰণে আপুনি চকুটো ব্লিংক কৰি থাকিব লাগিব, এইবিলাক ডিটেইলছ কোৱা হৈছে। আপুনি এবাৰ পঢ়ি ল'ব। তাৰ পাছতে I am aware তাৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰক আৰু প্ৰচিডৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া প্ৰচিডৰ ওপৰত ক্লিক কৰাৰ পাছত আপুনি এই পেজটোত চাওক, এটা ৰাউণ্ড চাৰ্কল আহিছে। তাৰ ভিতৰত আপোনাৰ মুখখন ৰাখিব লাগিব। কেমেৰাৰ পৰা সেইটো তাৰ ভিতৰত ৰাখিব লাগিব আৰু নিজে নিজে ডিটেক্ট কৰি ল'ব। এতিয়া চাওক, নিজে নিজে আমাৰ ফটোৰ পৰাই ডিটেক্ট কৰি ল'লে। মোৰ আধাৰত থকা নাম, এড্ৰেছ এইবিলাক ফেচ কৰি ল'লে। তাৰ তলতে আমাৰ ইণ্ডিয়ান গেছত যিটো এড্ৰেছ, মোৰ কমিউনিকেশ্যন এড্ৰেছ দিয়া আছে, কাৰেণ্ট এড্ৰেছ, সেইটোও দেখুওৱা হৈছে। এতিয়া আমি কি কৰিম, ইয়াত ছাবমিট কৰি দিম। ছাবমিট কৰাৰ পাছতেই অকণমান লোড ল'ব। তাৰপিছত কনফাৰ্ম বুলি দিছে, কনফাৰ্মেশ্যন ইয়ৰ KYC হেজ বিন ছাবমিটেড ছাকচেছফুলি। মানে আমি যিটো KYC কৰি আছিলোঁ ইণ্ডিয়ান গেছৰ কানেকশ্যনৰ কাৰণে, সেইটো ছাকচেছফুলি ছাবমিট হৈ গৈছে। এতিয়া এনেকৈয়ে যদি আপোনাৰ ইণ্ডিয়ান গেছৰ ডিষ্ট্ৰিবিউটাৰে আপোনাৰ গেছ কানেকশ্যনটোৰ কাৰণে KYC কৰিবলৈ কৈ থাকে, তেতিয়াহ'লে আপুনি অনলাইনে ঘৰত বহি এইটো এনেকৈ কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি ইণ্ডিয়ান গেছত গৈ KYC আধাৰৰ মাধ্যমত কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টোৰ ওপৰত লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।